নমস্কাৰ দুপৰ খিনাম ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী ব্ৰিটেইনৰ অক্সফৰ্ডৰ কৰোনা ভেকচিনক অনুমোদন অক্সফৰ্ডৰ এষ্ট্ৰাজেনেকা ভেকচিনক অনুমোদন জনোৱা হৈছে 100 নিযুতটা প্ৰতিষেধকৰ অৰ্ডাৰ ব্ৰিটেইন চৰকাৰৰ ভাৰতৰ অগ্ৰাধিকাৰ তালিকাত আছে এষ্ট্ৰাজেনেকা ভেকচিন ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰীয়ে টুইট কৰি জনাইছে কথা প্ৰবাদ জনাইছে যে ব্ৰিটেইনৰ অক্সফৰ্ডৰ কৰোনা ভেকচিনক অনুমোদন জনোৱা হৈছে অক্সফৰ্ডৰ এষ্ট্ৰাজেনেকা ভেকচিনক অনুমোদন জনোৱা হ'ল 100 নিযুতটা প্ৰতিষেধকৰ অৰ্ডাৰ দিছে ব্ৰিটেইন চৰকাৰে ভাৰতৰ অগ্ৰাধিকাৰ তালিকাত আছে এষ্ট্ৰাজেনেকা ভেকচিন ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰীয়ে টুইট কৰি জনায় এই কথা কৰোনা ভেকচিনক অনুমোদন জনোৱা হৈছে ব্ৰিটেইনত অক্সফৰ্ডৰ কৰোনা ভেকচিন যি ইতিমধ্যে পৰীক্ষামূলকভাৱে চলি আছিল আৰু অক্সফৰ্ডৰ এষ্ট্ৰাজেনেকা ভেকচিনক ইতিমধ্যে অনুমোদন জনোৱা হৈছে 100 নিযুত প্ৰতিষেধকৰ অৰ্ডাৰ লাভ কৰিছে ব্ৰিটেইন চৰকাৰে ভাৰতৰ অগ্ৰাধিকাৰ তালিকাত আছে এষ্ট্ৰাজেনেকা ভেকচিন ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰীয়ে টুইট কৰি কথা অৱগত কৰিছে ব্ৰিটেইনৰ অক্সফৰ্ডৰ কৰোনা ভেকচিনক অনুমোদন অক্সফৰ্ডৰ এষ্ট্ৰাজেনেকা ভেকচিনক অনুমোদন জনোৱা হৈছে 100 নিযুতটা প্ৰতিষেধকৰ অৰ্ডাৰ ব্ৰিটেইন চৰকাৰৰ ভাৰতৰ অগ্ৰাধিকাৰ তালিকাত আছে এষ্ট্ৰাজেনেকা ভেকচিন ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰীয়ে টুইট কৰি জনাইছে এই কথা উভতিছো ৰাজ্য খবৰ মাজলৈ আৰু ইতিমধ্যে অসম বিধানসভা অধিৱেশনৰ আজি অন্তিম দুদিন আৰু বিধানসভাত ক্ষমা খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিয়ে ক্ষমা খোজাৰ দাবী কৰিছিল ৰূপজ্যোতিক কুৰ্মীয়ে বিধানসভাৰ নিয়ম উলংঘনৰ অভিযোগ পদ্ম হাজৰিকাৰ নিৰ্বাচনী টিকট পোৱাৰ আশাত অধ্যক্ষ বহিষ্কাৰ কৰা বুলি ৰূপজ্যোতি কুৰ্মীয়ে মন্তব্য কৰা বুলি অভিযোগ আনিছিল বিজেপিয়ে মঙলবাৰে ৰূপজ্যোতি কুৰ্মীক বহিষ্কাৰ কৰিছিল অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে অধ্যক্ষৰ মৰ্যাদা হানি মানে সদনৰ মৰ্যাদা হানি বুলি মন্তব্য চন্দ্ৰমোহন পাটোৱাৰীৰ অৱশ্যে ৰূপজ্যোতি কুৰ্মীক নিজৰ ভাইৰ দৰে বুলি মন্তব্য কৰি সংযত হ'বলৈ নৰম সুৰত আহ্বান জনালে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী মই জনাত আমি বিৰোধী ভূমিকা লৈ আছো যোৱাবাৰ যেতিয়া আপুনি মানে উলিয়াই দিলে ৰহা যিটো ঘটনা মিণ্টু দেউৰী জনজাতীয় গুলীয়া হত্যা কৰা হ'ল তেওঁৰ অধ্যক্ষ ডাঙৰীয়া চাকৰি পোৱাৰ পিছত কথা শুনি থাকিব নাই এইবিলাক কথা নাই কালি মই অসমৰ সীমা লৈ পেলাই কথা কৈছো পাৰ্মিচিবল নাছিল প্লিজ পাৰ্মিচিবল নহয় সেই সময়ত এই কথাটো সোধা মই দুবাৰ গাই দিলো আপোনাক কেতিয়াবা চাবলৈ কৈছো এতিয়া সেই কথাখিনি কি কৈছে মই ৰুলিংটো বেয়া পাইছেতো আপত্তি নাই কিন্তু পাৰ্চনেলি মোৰ কথা এটা আপুনি যিটো কৈছে সেইটো একচুৱেলি মৰ্যাদা লাভ কৰিছে শাসনখনে মই স্পীকাৰ হিচাপে এইটো মই অকণমান আৱেগিক খঙত আপোনাৰ ব্যক্তিগতভাৱে যোনটো বিষয় ৰাজনীতি লৈ পেলাই যোনটো বিষয়ে কৈছিলো সেইটো মোৰ অলপ ভুল হৈছে এইটো স্বীকাৰ কৰিছো হ'ব জম্মু কাশ্মীৰৰ শ্ৰীনগৰত তিনিটাকৈ সন্ত্ৰাসবাদী নিহত শ্ৰীনগৰৰ লাৱাইপুৰত বিএছএফৰ সৈতে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ বিএছএফৰ গুলীত নিহত হৈছে তিনিটাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী পুনৰবাৰ জনাইছে যে জম্মু কাশ্মীৰৰ শ্ৰীনগৰত তিনিটাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত শ্ৰীনগৰ লাৱাইপুৰত বিএছএফৰ সৈতে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ বিএছএফৰ গুলীত ইতিমধ্যে তিনিটাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে এক গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাইছো যে জম্মু কাশ্মীৰৰ শ্ৰীনগৰত নিহত হৈছে তিনিটাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী শ্ৰীনগৰৰ লাৱাইপুৰত বিএছএফৰ সৈতে হোৱা সন্ত্ৰাসবাদীৰ সংঘৰ্ষত তিনিটাকৈ সন্ত্ৰাসবাদী নিহত হৈছে বিএছএফৰ গুলীত নিহত হৈছে তিনিটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী বিএছএফৰ গুলীত তিনিটা সন্ত্ৰাসবাদী ইতিমধ্যে নিহত হৈছে আৰু ইতিমধ্যে জনাইছো যে জম্মু কাশ্মীৰৰ এই খবৰ শ্ৰীনগৰত নিহত হৈছে তিনিটাকৈ সন্ত্ৰাসবাদী শ্ৰীনগৰৰ লাৱাইপুৰত বিএছএফৰ সৈতে হোৱা সন্ত্ৰাসবাদী সংঘৰ্ষত তিনিটাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে বিএছএফৰ গুলীত জনাও যে জম্মু কাশ্মীৰৰ শ্ৰীনগৰত তিনিটাকৈ সন্ত্ৰাসবাদী নিহত হৈছে শ্ৰীনগৰৰ লাৱাইপুৰত বিএছএফৰ সৈতে হোৱা সন্ত্ৰাসবাদীৰ এই সংঘৰ্ষ য'ত তিনিটাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে বিএছএফৰ গুলীত
ইতিমধ্যে দীৰ্ঘ সময় ধৰি হৈছিল এই গুলিয়াগুলিৰ ঘটনা য'ত তিনিটাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ইতিমধ্যে নিহত হৈছে আৰু সমগ্ৰ অঞ্চল জুৰি এক চেপা উত্তেজনা বৰ্তমান বিৰাজ কৰিছে নিষিদ্ধ ড্ৰাগছ সহ আটক হৈছে অৰুণাচলৰ 2 ছাত্ৰ 18 গ্ৰাম হেৰোইন সহ বান্দৰদেৱাত আটক কৰা হৈছে ছাত্ৰদ্বয়ক বিপুৰীয়া আৰক্ষীৰ অভিযানত আটক কৰা হৈছে ছাত্ৰ দুজনক আটকাধীন ছাত্ৰ দুজন হৈছে পায়ো তামিন আৰু তামে তাৰব কোনকোটাৰ পৰা জনাইছো যে নিষিদ্ধ ড্ৰাগছ সহ অৰুণাচলৰ 2 যুৱক আটক কৰা হৈছে 18 গ্ৰাম হেৰোইন সহ বান্দৰদেৱাত 2 ছাত্ৰক আটক কৰা হৈছে বিপুৰীয়া আৰক্ষীৰ অভিযানত ইতিমধ্যে ছাত্ৰ দুজনক আটক কৰা হৈছে আটকাধীন ছাত্ৰ দুজন হৈছে পায়ো তামিন আৰু তামে তাৰব বান্দৰদেৱাটো আমাৰ অসম আৰু অৰুণাচলৰ সীমান্ত এটা এলেকা আৰু তেওঁলোকে অৰুণাচলৰ পৰা আহি পেলাই ঘপককৈ অসম ছাইডত ক্ৰয় কৰে আৰু কেতিয়াবা তেওঁলোকে কালি আমি সেইমতে সংবাদ পাই পেলাই দুজন যুৱকক আমি কৰায়ত্ব কৰিবলৈ সমৰ্থ হওঁ তেওঁলোক দুজনৰ পজিশ্যনৰ পৰা 16 গ্ৰাম ছাছপেক্টেড হিৰোইন আমি জব্দ কৰিবলৈ সমৰ্থ হওঁ দুজনে ষ্টুডেণ্ট এনে শুনা মতে তেওঁলোকে ষ্টুডেণ্ট বুলি কৈছে কিন্তু একচুৱেলি গম পোৱা নাই তেওঁলোকে কোনো আই কাৰ্ড দেখাব পৰা নাই তেওঁলোকে ব্যৱসায় কৰোঁ বুলি কৈছে আৰু মাজে মাজে তেওঁলোকে নিজে ইউজ কৰোঁ বুলি স্বীকাৰ কৰিছে ফলে পুৱাই কলিয়াবৰত বন গাহৰি সন্ত্ৰাস কলিয়াবৰৰ কাঠপাৰাত বন গাহৰি আক্ৰমণত আহত হৈছে 3 জন লোক বন গাহৰি আক্ৰমণত মহিলাসহ আহত একেটা পৰিয়ালৰে 3 জন লোক লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বন গাহৰি নিজ চোতালতে আক্ৰমণ কৰে পৰিয়ালটোৰ ওপৰত বন গাহৰি আক্ৰমণত গুৰুতৰভাৱে আহত হয় নাৰায়ণ অধিকাৰী বিষ্ণু অধিকাৰী আৰু মাধৱী অধিকাৰী আহত তিনিওকে ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় জখলাবন্ধা চিকিৎসালয়লৈ ৰবা জনাও যে পুৱাই কলিয়াবৰত বন গাহৰি সন্ত্ৰাস কলিয়াবৰৰ কাঠপাৰাত বন গাহৰিৰ আক্ৰমণত 3 জন লোক আহত হৈছে বন গাহৰিৰ আক্ৰমণত মহিলাসহ আহত হয় একেটা পৰিয়ালৰে 3 জন লোক লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বন গাহৰিয়ে নিজ চোতালতেই আক্ৰমণ কৰে পৰিয়ালটোৰ ওপৰত বন গাহৰি আক্ৰমণত গুৰুতৰভাৱে আহত হয় নাৰায়ণ অধিকাৰী বিষ্ণু অধিকাৰী আৰু মাধৱী অধিকাৰী আহত তিনিওকে ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় জখলাবন্ধা চিকিৎসালয়লৈ গৈ থাকোঁতে ফটকে এই দামৰাতে এৰি পেলাই দাদাক আহি পেলাই কামুৰিলে সেই বহি জুই কৰি আছিলে তো একদম ভৰিত কামুৰি একদম 2টা ভৰিতে কামুৰি আছে তেতিয়া নবৌ কি কৰিলে তাত একটা লাঠি আছিলে সেইটো দি 2 মাৰ দিলে লাঠিটো ভাঙি গ'ল ভাঙি যোৱাৰ পিছত তেতিয়া নবৌকে কামুৰিলে 2 মাৰে ওলাই গৈছে 2 মাৰে আহি পেলাই মুখে কামুৰিলে গাহৰিয়ে কামুৰাৰ পিছত মই হেঁচা ধৰিলো ধৰাৰ পিছতে মোকে হাততে ভৰিতে বুকুত মাৰিলে ক'ৰ পৰা আহে গাহৰিটো ক'ৰ পৰা আহিছে আমিতো ক'ব নোৱাৰো কাবাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত নাজিৰাত বিশাল গণপ্ৰতিবাদ আৰক্ষীৰ বাধাকো নেওচি প্ৰতিবাদ কৰি নাজিৰা নগৰৰ মাজ মজিয়াৰে উলিয়ালে বিশাল প্ৰতিবাদী সমদল 10টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ আহ্বানত মঙলবাৰে এক বৃহৎ গণপ্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হয় নাজিৰাৰ নাট্য মন্দিৰ প্ৰাংগণত লোকে হাতে প্লে কাৰ্ড লৈ অখিল গগৈক মুক্তি দিয়ক সোণোৱাল চৰকাৰ হাই হাই আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদস্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতি বীৰ লাচিত সেনা ঐক্য সেনা অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ বৃহত্তৰ অসমীয়া যুৱ মঞ্চ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসম চাহ জনগোষ্ঠী জলসা যুৱ ছাত্ৰ পৰিষদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ আঞ্চলিক জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বহুকেইজন নেতা উপস্থিত থাকে আৰক্ষীৰ বাধাকো নেওচি নাজিৰা নাট্য মন্দিৰৰ পৰা নাজিৰাৰ নগৰৰ মাজমজিয়াত এক বিশাল প্ৰতিবাদী সমদল সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে আপোনালোকে যি প্ৰশ্ন কৰিব উত্তৰ এটাই দিব বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব এইটো হৈছে ভুৱা কথা 8খন 10খন সিট লৈ কোনোবা মুখ্যমন্ত্ৰী হ'ব পাৰেনি বদৰুদ্দিন আজমল কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে কিন্তু বিজেপিয়ে হিন্দু একদম আঞ্চলিক দলৰ চৰকাৰ হ'ব 2021 অসমৰ জনগণ ইতিমধ্যে বুজি উঠিছে আৰু সেয়েহে আঞ্চলিক দলৰ চৰকাৰ হ'ব মুক্তিৰ দাবী আমি কৰি আছো আৰু অতি শীঘ্ৰে অখিলতা ওলাব লাগে আমাৰ এতিয়াও ন্যায় ব্যৱস্থাৰ ওপৰত গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত আমাৰ বিশ্বাস আছে অমিত শ্বাহক এটা কথাই কৈছো অমিত শ্বাহে অসমৰ ইতিহাস নাজানে আৰু অসমীয়া যি পাইছে অসমীয়া জাতিয়ে যি পাইছে আন্দোলন কৰি পাইছে শ্বহীদ হৈ পাইছে পুলিচৰ গুলি খাই পাইছে আৰু কা বাতিল কৰিবলৈ অমিত শ্বাহ বাধ্য হ'ব প্ৰয়োজনত যিমান লৰাই শ্বহীদ হ'বলগীয়া নহয় হ'ব কিন্তু অমিত শ্বাহৰ পুলিচ বাহিনী বন্দুকৰ গুলিৰ ভয়ত কা আন্দোলন সীমিত নহয় কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে ভেকচিন প্ৰদানৰ ঘোষণাৰ পিছতে পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰিৰ একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক টিম
সেই উদ্দেশ্যেৰে নেটৱৰ্ক এদিনে আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী এ শ্বট অফ লাইফ। সকলো সুৰক্ষিত নহলে কোনো সুৰক্ষিত হ'ব নোৱাৰে। এই বিশ্বাসেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাৰ লক্ষ্য নেটৱৰ্ক এদিন। অংকন কৰি চৰ্চালৈ আহিছে এগৰাকী বড়ো সম্প্ৰদায়ৰ মহিলা। বিশ্বনাথ জিলাৰ চেৰাইখাটি বড়ো গাঁৱৰ অৱন্তী দৈমাৰীয়ে গামোচাত শংকৰদেৱৰ প্ৰতিচ্ছবিৰ ফুল বাছি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে ছচিয়েল মিডিয়াতো বিশেষভাৱে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে অৱন্তী দৈমাৰীয়ে বৈ উলিওৱা সেই বিশেষ গামোচা। স্বামীহাৰা অতিকৈ দৰিদ্ৰ এই মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি বোৱা কটা কৰি নিজৰ পৰিয়াল পোহপাল দি আছে। ইতিমধ্যে 8খনকৈ গামোচা বৈ উলিওৱা অৱন্তীৰ পৰা কেইবাখনো গামোচা ক্ৰয় কৰিছে স্থানীয় ৰাইজে। লগতে নতুনকৈ কেইবাখনো গামোচা তৈয়াৰ কৰাৰ বাবে অৰ্ডাৰো লাভ কৰিছে অৱন্তীয়ে। আমাৰ তুষাৰ হাজৰিকাৰ ৰিপৰ্ট। গামোচাত শংকৰদেৱৰ প্ৰতিচ্ছবি বৈ উলিওৱা বিশ্বনাথৰ চেলাইখাটি বড়োগাঁৱৰ এগৰাকী মহিলা এতিয়া দেখিবলৈ পোৱা গৈছে চৰ্চালৈ আহিলে। আৰু অৱন্তী দৈমাৰী নামৰ এই মহিলাগৰাকীয়ে নিজে হাতেৰে 8খনকৈ গামোচা ইতিমধ্যে বৈ উলিয়াইছে। আৰু এই মুহূৰ্তত মই অৱন্তী দৈমাৰীৰ ঘৰত উপস্থিত আছোঁ। কেমেৰা পাৰ্চন তপনে এই দৃশ্য দেখুৱাইছে। ইয়াত দেখিবলৈ পোৱা গৈছে যে শংকৰদেৱৰ প্ৰতিচ্ছবি তেওঁ বৈ উলিয়াইছে। তেওঁ তাঁতৰ শালত নিজ হাতেৰে বৈ উলিয়াইছে আৰু ইতিমধ্যে 8খনকৈ তেওঁ গামোচা বৈ উলিয়াইছে আৰু বিভিন্ন নামঘৰত তেওঁ এই গামোচা তেওঁ দিছে। আৰু লগতে এতিয়া দেখিবলৈ পোৱা গৈছে তেওঁ বৈ উলিওৱা এই যি গামোচা এতিয়া ছচিয়েল মিডিয়াতো চৰ্চিত হৈ পৰিছে। আৰু তেওঁ ইতিমধ্যে আচলতে এই তেওঁৰ যি কৰ্ম এই কৰ্মক সকলোৱে শলাগ লৈছে। এই মুহূৰ্তত মই অৱন্তী দৈমাৰী আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। কিমানখন গামোচা বৈছিলে আৰু কেতিয়াবা কেনেধৰণে আপুনি এই কামটো আৰম্ভ কৰিছিলে? 2011 চনৰ পৰা মই এই কামটো কৰিব আৰম্ভ কৰিছিলোঁ। তাৰপিছত মই 8খন গামোচা বৈ ওলাইছোঁ। তাৰে এখনটো বাৰু অফিচত দি কিনে চিলেকশ্যন হ'ল। চিলেকশ্যন ৰিজিনা বাকলাৰী লৈ ঠগি খুজিলে, খোজাৰ পিছত দিলোঁ। দিয়াত আৰু সেইখন গামোচা মই ঘূৰাই নাপালোঁ। মই এইখন গামোচা নামঘৰত দিবলৈ লগা আছিলে, কিন্তু তাৰ বিষয়ে মই এই গামোচাখন হ'লেও অলপমান মুখখন বেকা হৈছে, তথাপি মই পটাপট ওলাইছোঁ মানে নামঘৰত দিবলৈ কাৰণে 3খন গামোচাটো লগাইছিলোঁ আৰু সেইটোৱে পটাপটকৈ ওলাইছোঁ। এতিয়া আপুনি কিমানখন গামোচা উলিয়ালে? এতিয়ালৈকে সৰ্বমুঠ কিমান গামোচা বৈ উলিয়ালে? এনেকুৱা মই মুঠতে 8খন গামোচা বৈ ওলাইছোঁ আৰু এতিয়া 8খন অৰ্ডাৰ আছে। এইটো বনাম, অহা মঙলবাৰ সূতা আনি বনাম। এই গামোচা ছচিয়েল মিডিয়াত চৰ্চিত হোৱাৰ লগতে লগে লগে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ঠাইৰ পৰা এই গামোচা বিচাৰি লোকসকল আহি পেলাই ইয়াত ভিৰ কৰিছে। আৰু তেওঁক গামোচা বোৱাৰ বাবে ইতিমধ্যে তেওঁক যি অৰ্ডাৰ দিছে বুলি ক'ব লাগিব। তেওঁক গামোচা তেওঁৰ পৰা বিচাৰিছে আৰু ইতিমধ্যে তেওঁ 8খনকৈ গামোচা এই মুহূৰ্তলৈকে তেওঁ এনেধৰণে উলিয়াইছে। ব্ৰেকিং নিউজ আজিৰ পৰা অসমৰ চৰকাৰী সহযোগী ভাষা হ'ল বড়ো ভাষা। বিধানসভাত বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে। বিধানসভাত গৃহীত হৈছে অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক 2020। বড়ো ভাষা সহযোগী ভাষা কৰাক লৈ ৰাজনীতি নকৰিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। কংগ্ৰেছে দাবী কৰিছিল বঙালী ভাষাকো সহযোগী ভাষাৰ স্বীকৃতি দিয়াৰ। বড়োসকলে অখণ্ড অসমৰ প্ৰতি সঁহাৰি জনাইছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ জনাওঁ যে আজি বিধানসভা অধিৱেশনৰ আজি অন্তিম দুদিন বহুকেইখন বিল ইতিমধ্যে গৃহীত হৈছে আজি। আৰু আজিৰ পৰা অসমৰ চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে বড়ো ভাষাই। বিধানসভাত বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। বিধানসভাত গৃহীত হৈছে অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক 2020। বড়ো ভাষাক সহযোগী ভাষা কৰাক লৈ ৰাজনীতি নকৰিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। কংগ্ৰেছে দাবী কৰিছিল বঙালী ভাষাকো সহযোগী ভাষাৰ স্বীকৃতি দিয়াৰ। বড়োসকলে অখণ্ড অসমৰ প্ৰতি সঁহাৰি জনাইছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ফলে ডিগবৈ নাজিৰাটিঙৰ ডিব্ৰু নৈৰ পাৰত অহা 1 পৰা 3 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব নাজিৰাটিং পৰ্যটন মেলা। বৰ্তমান তুংগত উঠিছে মেলাৰ প্ৰস্তুতি। পৰ্যটন মেলাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ সমাগম ঘটিব। 3 দিনীয়াকৈ আয়োজন কৰা পৰ্যটন মেলাত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ, মুকলি সভা, আলোচনা চক্ৰ আৰু জনগোষ্ঠীয় খাদ্য সামগ্ৰীৰ এক বাণিজ্যিক মেলা অনুষ্ঠিত হ'ব। এই মেলাত অভিনেত্ৰী তথা বিধায়িকা আংগুলতা ডেকা, প্ৰকৃতি মানৱ যাদৱ পায়েঙৰ লগতে অসমৰ কেইবাজনো মন্ত্ৰী বিধায়ক প্ৰকৃতিবিদে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ডিগবৈ বিধায়ক সুৰেন ফুকন।
অহা 1, 2, 3 তাৰিখে 3দিনীয়া কাৰ্যসূচী ইয়াত ৰাখিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ ভৰপূৰ অঞ্চলটো আমি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰাখিছোঁ। মৰাণ বিহু, টাই বিহু, নেপালী নৃত্য, আদিবাসী নৃত্য, লেচেৰি বিহু এনেকুৱা ধৰণৰ। গতিকে অহা এই 3দিনীয়া কাৰ্যসূচীত অৰণ্য মানৱ, বিশেষকৈ অৰণ্য কাষতে আমি অৱস্থিত এই স্থানটি খুব সুন্দৰ এখন পৰিৱেশ আছে ইয়াত। গতিকে অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াত উপস্থিত থাকিব, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া থাকিব, আমাৰ বটদ্ৰৱাৰ বিধায়িকা তথা আমাৰ কলাক্ষেত্ৰৰ উপাধ্যক্ষা আঙুলতা ডেকা ডাঙৰীয়া ইয়াত উপস্থিত থাকিব, আমাৰ মন্ত্ৰী আৰু কেইবাগৰাকীও বিধায়ক উপস্থিত থাকিব। ভুৱন পেগুৰ বিজেপি গমনৰ খবৰক লৈ ধেমাজি জিলাৰ বিজেপিত উমি উমি জ্বলিছে বিদ্ৰোহৰ জুই। জোনাৰ বিধায়ক ভুৱন পেগুৰ গেৰুৱাকৰণত অসন্তুষ্টি প্ৰকাশ কৰিছে কাংসদ জ্যেষ্ঠ নেতাই। বিধায়ক ভুৱন পেগুক তীব্ৰ সমালোচনা কৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ অশ্বিনী পাইটে। পাইটৰ কটাক্ষ যে জোনাই সমষ্টি দুবাৰকৈ প্ৰতিনিধিত্ব কৰা ভুৱন পেগুৱে মিচিং সমাজক বিশেষভাৱে প্ৰতাৰণা কৰিছে। ভুৱন পেগু বহু চতুৰ ব্যক্তি বুলি মন্তব্য কৰি সমষ্টিৰ ৰাইজক অন্ধকাৰত ৰাখি বিজেপিলৈ গমন কৰিব খোজা কাৰ্যকো কঠোৰ সমালোচনা কৰিছে অশ্বিনী পাইটে। ভুৱন পেগু বিজেপিলৈ আগমনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ধেমাজি জিলা প্ৰভাৰী ইন্দ্ৰ গগৈয়ে কয় যে দলৰ দুৱাৰ সকলোৰে বাবে খোলা আছে, কিন্তু নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ নকৰে সেয়া ৰাজ্যিক সমিতিয়েহে সিদ্ধান্ত ল'ব। নতুনকৈ দললৈ অহা কেইবাজনো বিধায়কক যোৱাটো নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়া হোৱা নাছিল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে গগৈয়ে। বৰ্তমানৰ বিধায়ক বহু চতুৰ মানুহ, তেখেতে এই সমাজখনক মিচিং জাতিগোষ্ঠীক বিশেষকৈ প্ৰতিনিধিত্ব কৰিবলৈ গৈ বহুত কংগ্ৰেছ কৰা, বিজেপি কৰা কৰ্মীক মাৰিলে, পিটিলে আৰু গৰু জ্বলালে। শেষত গৈ তেখেতে সমাজখনে সমূলি তেখেতক দুবাৰকৈ শাসনৰ গাদীত বহালে। সমূলি মিচিং সমাজখনক একাকৰীয়া কৰি আন্ধাৰত ৰাখি এই পলাই যোৱা নীতিটো তেখেত নকৰিব মোৰ বিশ্বাস আছে। আমাৰ দলটো কোনোবা মানুহ যোগদান কৰাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। যিকোনো মানুহে যোগদান কৰিব পাৰে, আহিব পাৰে, কোনো কথা নাই। আৰু দলে প্ৰাৰ্থিত্ব কাক দিয়ে এইটো দলে সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে এনেকুৱা কোনো কথা নহয় যে কোনোবাই যোগদান কৰিলে প্ৰাৰ্থিত্ব। খবৰ বাতৰি সময় হৈছে টি বিৰতি।